সন্ত্ৰাসবাদী ধৰ্ম বিচৰা সতীৰ্থক ধমক সোধালে আৰক্ষী বিষয়াই। এজাহাৰ দাখিল কৰিবলৈ যোৱা লোককো মুছলমানৰ বিষয়ে কতো মন্তব্য নকৰিবলৈ এজন অচিয়ে নিৰ্দেশ দিলে। তেওঁৰ নাম নৰেন্দ্ৰ কুমাৰ শৰ্মা। এই বিষয়াজনৰ থানাতে হিন্দুত্ববাদী সংগঠনৰ সদস্যই মুছলমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তেতিয়া থানাত উপস্থিত থকা আন লোকেও লালকিল্লাৰ ঘটনাৰ বিষয়ে মন্তব্য কৰি ইছলাম ধৰ্মাৱলম্বীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল। সেয়া শুনি চুপ হৈ থাকিবলৈ নিৰ্দেশ দিলে নৰেন্দ্ৰ কুমাৰ শৰ্মাই। তেওঁ কয় যে দেশত তাণ্ডৱৰ সূচনা কৰা মাওবাদীসকলৰ বেছিভাগেই হিন্দু। যিসকলে তেজৰ নৈ বোৱাইছে সেইসকলৰ ভিতৰত মুছলমান নাই। গতিকে কেৱল এচাম ধুৰন্ধৰ লোকৰ বাবে সকলো মুছলমানক জগৰীয়া কৰিব নোৱাৰি। প্ৰতিজন মুছলমান সন্ত্ৰাসবাদী নহয় বুলি অভিহিত কৰি তেওঁ এনে কৰা নকবলৈ সকলোকে সকীয়াই দিলে। ব্ৰাহ্মণ আৰক্ষী বিষয়াজনে কয় যে এনে কথাৰ ফলত দেশত বিভাজনৰহে সূত্ৰপাত হ'ব। তাৰ বাদে দেশৰ কোনো লাভ নহয়। নৰেন্দ্ৰ কুমাৰ শৰ্মা বৰ্তমান উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত কৰ্তব্যৰত। তেওঁ লালকিল্লাৰ ঘটনাৰ বিষয়ে উত্তৰ প্ৰদেশত চলি থকা তদন্তৰ সৈতে জড়িত হৈ আছে। জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ মতে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই। কেতিয়াও কোনো ধৰ্মৰ লোকেই সন্ত্ৰাসবাদৰ সমৰ্থক নহয়। তদুপৰি পাকিস্তানক ভাৰতীয় সেনাৰ বিষয়ে গোপন তথ্য প্ৰদান কৰা বহু লোকৰ বিষয়েও নৰেন্দ্ৰ শৰ্মাই মন্তব্য কৰে। দেশদ্ৰোহী লোকসকলৰ বেছিভাগেই হিন্দু বুলি অভিহিত কৰে বিষয়াজনে। তেওঁ নিজৰ থানাত কেতিয়াও মুছলমানৰ বিষয়ে কতো মন্তব্য নকৰিবলৈ সকলোকে সকীয়াই দিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এটা হিন্দুত্ববাদী সংগঠনে লালকিল্লাৰ ঘটনাৰ বিষয়ে থানাখনত এজাহাৰো দাখিল কৰিছিল। কিন্তু সেই ঘটনাটোৰ কোনো ধৰ্মীয় এংগল নাই বুলি জ্যেষ্ঠ বিষয়াজনে প্ৰকাশ কৰিছে। নৰেন্দ্ৰ কুমাৰ শৰ্মাৰ মতে এই ঘটনাটো সংঘটিত কৰিছে এদল সন্ত্ৰাসবাদীয়ে, যিসকলে কেতিয়াও ইছলাম ধৰ্ম মানি চলা নাই। কোৰাণৰ নিৰ্দেশ নমনা সন্ত্ৰাসবাদীয়েহে অঘটন ঘটাইছে বুলি তেওঁ মন্তব্য কৰিছে। আৰক্ষী বিষয়াজনৰ সবল স্থিতি হৈ পৰিছে আনন্দৰ বিষয়। তেওঁ লালকিল্লাৰ অঘটনৰ বিষয়ে উত্তৰ প্ৰদেশ পুলিচে চলাই থকা তদন্তত অংশগ্ৰহণ কৰিছে। কিন্তু সকলো মুছলমানেই জেহাদী নহয় বুলি বাৰম্বাৰ দাবী কৰিছে বিষয়াজনে। তেওঁ এনে মন্তব্যৰ বাবে যোগী আদিত্যনাথৰ ৰোষত পৰিব বুলি এচাম লোকে অভিহিত কৰিছে। উত্তৰ প্ৰদেশৰ হিন্দুত্ববাদী চৰকাৰে নৰেন্দ্ৰ কুমাৰ শৰ্মাক হাৰাশাস্তি কৰিব বুলি তেওঁলোকে শংকা কৰিছে। কিন্তু একোলৈয়ে ভয় নকৰে উত্তৰ প্ৰদেশৰ ধৰ্ম নিৰপেক্ষ বিষয়াজনে। সন্ত্ৰাসবাদী ধৰ্ম বিচৰা সতীৰ্থক ধমক সোধালে আৰক্ষী বিষয়াই। এজাহাৰ দাখিল কৰিবলৈ যোৱা লোককো মুছলমানৰ বিষয়ে কতো মন্তব্য নকৰিবলৈ এজন অচিয়ে নিৰ্দেশ দিলে। তেওঁৰ নাম নৰেন্দ্ৰ কুমাৰ শৰ্মা। এই বিষয়াজনৰ থানাতে হিন্দুত্ববাদী সংগঠনৰ সদস্যই মুছলমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তেতিয়া থানাত উপস্থিত থকা আন লোকেও লালকিল্লাৰ ঘটনাৰ বিষয়ে মন্তব্য কৰি ইছলাম ধৰ্মাৱলম্বীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল। সেয়া শুনি চুপ হৈ থাকিবলৈ নিৰ্দেশ দিলে নৰেন্দ্ৰ কুমাৰ শৰ্মাই। তেওঁ কয় যে দেশত তাণ্ডৱৰ সূচনা কৰা মাওবাদীসকলৰ বেছিভাগেই হিন্দু। যিসকলে তেজৰ নৈ বোৱাইছে সেইসকলৰ ভিতৰত মুছলমান নাই। গতিকে কেৱল এচাম ধুৰন্ধৰ লোকৰ বাবে সকলো মুছলমানক জগৰীয়া কৰিব নোৱাৰি। প্ৰতিজন মুছলমান সন্ত্ৰাসবাদী নহয় বুলি অভিহিত কৰি তেওঁ এনে কৰা নকবলৈ সকলোকে সকীয়াই দিলে। ব্ৰাহ্মণ আৰক্ষী বিষয়াজনে কয় যে এনে কথাৰ ফলত দেশত বিভাজনৰহে সূত্ৰপাত হ'ব। তাৰ বাদে দেশৰ কোনো লাভ নহয়। নৰেন্দ্ৰ কুমাৰ শৰ্মা বৰ্তমান উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত কৰ্তব্যৰত। তেওঁ লালকিল্লাৰ ঘটনাৰ বিষয়ে উত্তৰ প্ৰদেশত চলি থকা তদন্তৰ সৈতে জড়িত হৈ আছে। জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ মতে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই। কেতিয়াও কোনো ধৰ্মৰ লোকেই সন্ত্ৰাসবাদৰ সমৰ্থক নহয়। তদুপৰি পাকিস্তানক ভাৰতীয় সেনাৰ বিষয়ে গোপন তথ্য প্ৰদান কৰা বহু লোকৰ বিষয়েও নৰেন্দ্ৰ শৰ্মাই মন্তব্য কৰে। দেশদ্ৰোহী লোকসকলৰ বেছিভাগেই হিন্দু বুলি অভিহিত কৰে বিষয়াজনে। তেওঁ নিজৰ থানাত কেতিয়াও মুছলমানৰ বিষয়ে কতো মন্তব্য নকৰিবলৈ সকলোকে সকীয়াই দিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এটা হিন্দুত্ববাদী সংগঠনে লালকিল্লাৰ ঘটনাৰ বিষয়ে থানাখনত এজাহাৰো দাখিল কৰিছিল। কিন্তু সেই ঘটনাটোৰ কোনো ধৰ্মীয় এংগল নাই বুলি জ্যেষ্ঠ বিষয়াজনে প্ৰকাশ কৰিছে। নৰেন্দ্ৰ কুমাৰ শৰ্মাৰ মতে এই ঘটনাটো সংঘটিত কৰিছে এদল সন্ত্ৰাসবাদীয়ে, যিসকলে কেতিয়াও ইছলাম ধৰ্ম মানি চলা নাই। কোৰাণৰ নিৰ্দেশ নমনা সন্ত্ৰাসবাদীয়েহে অঘটন ঘটাইছে বুলি তেওঁ মন্তব্য কৰিছে। আৰক্ষী বিষয়াজনৰ সবল স্থিতি হৈ পৰিছে আনন্দৰ বিষয়। তেওঁ লালকিল্লাৰ অঘটনৰ বিষয়ে উত্তৰ প্ৰদেশ পুলিচে চলাই থকা তদন্তত অংশগ্ৰহণ কৰিছে। কিন্তু সকলো মুছলমানেই জেহাদী নহয় বুলি বাৰম্বাৰ দাবী কৰিছে বিষয়াজনে।
তেওঁ এনে মন্তব্যৰ বাবে যোগী আদিত্যনাথৰ ৰোষত পৰিব বুলি এছাম লোকে অভিহিত কৰিছে। উত্তৰ প্ৰদেশৰ হিন্দুত্ববাদী চৰকাৰে নৰেন্দ্ৰ কুমাৰ শৰ্মাক হাৰাশাস্তি কৰিব বুলি তেওঁলোকে শংকা কৰিছে। কিন্তু একোলৈয়ে ভয় নকৰে উত্তৰ প্ৰদেশৰ ধৰ্ম নিৰপেক্ষ বিষয়াজনে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।